নমস্কাৰ, মই ৰাধাংগ পানী। ব'লক আজি খাওঁ কঁঠালৰ মুচি। অসমীয়া দেখাৰ জনবিশ্বাস আছে যে আমে বান আৰু কঁঠালে ধান। এইবাৰ কঁঠালতকৈ আমৰ সংখ্যা বেছি, হয়তো বানপানী হ'বও পাৰে। এতিয়া আমি আদা নহৰুখিনি খুন্দনাত থেতেলিয়াই লওঁ। তেলখিনি গৰম হ'ল আৰু এতিয়া আমি ইয়াতে কেইখিলামান তেজপাত আৰু শুকান জলকীয়া দি লৈছোঁ। পিঁয়াজখিনি তেল মাৰি লওঁ। থেতেলিয়াই লোৱা আদা নহৰু দি দিছোঁ, যিহেতু মাংসৰ নিচিনাকৈ বস্তুটো বনাব লাগিব। এতিয়া আমি কুটি ৰখা এচামুচ হালধি দি দিছোঁ, গৰম পানী দি দিছোঁ। লাহেকৈ আমাৰ কঁঠালৰ মুচি হৈ গ'ল। এয়া হৈছে কঁঠালৰ মুচি আৰু আলু, সৰু মাছৰ পিটিকা, ৰঙালাও ভাজি, এয়া কঁঠালৰ আচাৰ আৰু ভাত। এতিয়া দুপৰীয়া ভাত সাঁজ একেলগে খাওঁ।